নমস্কাৰ মই হজয় দলে সকলোকে হেজে টিউটৰিয়েল ইউটিউব চেনেলটোলৈ স্বাগতম জনাইছো আপোনালোকৰ কাৰণে এটা গুড ইনফৰমেশন আছে অৰ্থাৎ গুড নিউজ আছে তাৰ আগতে কেইটামান বিষয় কৈ লম দেই যেহেতু এই কেইদিনটা যোৱা 10 অক্টোবৰৰ পৰা কন্টিনিউ আসাম পুলিচে হওক এটিআৰই হওক তোমাৰ টিচাৰে হওক বা ডিএমই হওক সকলো ডিপাৰ্টমেন্টৰ কি হ'ল ৰিকুইটমেন্ট বিলাকৰ ৰিজাল্ট দি আছে কিন্তু ৰিজাল্ট দিছে কিন্তু এপইন্টমেন্ট দিব পৰা নাই কিন্তু দিব অল আপোনালোকে পাস কৰিলে পাস কৰাৰ পিছতে বহুতে উৰি আছে 10 তাৰিখ পাৰ হৈ গল এপইন্টমেন্ট নিদিলে দেখোন কেতিয়া দিব এনে ধৰণৰ বহুতে প্ৰশ্ন কৰি আছে প্ৰশ্ন কৰি থকা মানুহবিলাকক কৰি থাকিব দিয়ক ইমান গুৰুত্ব নিদিব বহুতে আপোনালোকে ইনসাল্ট কৰিছেই চাগে এতিয়া আৰম্ভ কৰিছেই চাগে এক্সাম পাস কৰি দেখোন আজিলৈকে এপইন্টমেন্ট পোৱা নাই বুলি কৈছে কব দিও একো নাই এনে এদিন দেখিবই নহয় যি দিনাখন এপইন্টমেন্ট লম সব বি পজিটিভত থাকক এতিয়া আমাৰ ডিএ যেহেতু 3% বাঢ়িলে অৰ্থাৎ কারেন্ট যেটো ডিএ আছিল আমি যেটো জব কৰি আছো জব কৰি থকা মানুহবিলাকক ডিএ বুলি এটা 55% দিয়ে কিন্তু আজি 3% অফিচিয়ালি বহাই দিয়াৰ নোটিফিকেশন বা নোটিস দিছে 3% বাঢ়ি গল অৰ্থাৎ আপোনালোকৰ ডিএ টো 58% হ'ব এতিয়া ডিএ মানে কি এটোটো আমিটো ডিটেইলস না জানো ন জব নকৰা ক্যান্ডিডেট হলে সো মই সিম্পলি আপোনালোকক কৈ দিছো ডিএ মানে আমাৰ বেসিক পে লগত তাতে পার্সেন্টেজ তো লগাবা সিম্পল কথা যেন হক যে আমাৰ স্যালারি টু কি হ'ব বাঢ়ি যাব বেসিক পে লগত 58% পূৰণ কৰিব লাগিব পূৰণ কৰি পেলাই যেটো ইনক্ৰিমেন্ট হ'ব মানে স্যালারি টু পইচাটো আমাৰ বাঢ়িব মানে দৰমহা বাঢ়িব সিম্পল কথা এই কিমান কিনি কবলৈ নাই মই অলৰেডি এটা ভিডিও দিছো যে পুলিশত হুমাই কিমান পাবো এডিআরই হুমাই কিমান পাবো টিচার অকলে কিমান পাবো জিটিপিজিটি অকলে কিমান পাবো ইকিনিৰ ওপৰত সম্পূৰ্ণৰূপে 58% দিয়ে লগাই পেলাই মই হুৰিয়াই দিছিল আজিৰ পৰা এসপ্তাহৰ আগতে কৈছো যে 3% বাঢ়িব অৰ্থাৎ নৱেম্বৰ মাহৰ পৰা যদি চাকৰি জয়েন কৰে তেতিয়ালে দিয়ে 58% পাবো বুলি মই কৈছিল আৰু এই মতে মই অংকখিনি কৰি দিছিল কিমান ষ্টাৰ্টিং স্যালাৰি হ'ব সো এনিৱে বহুতে ভাবিব চাগে এতিয়া যে এইবিলাক শেয়াৰ কৰিটো লাভ নাই এতিয়া চাকৰিটো হ'ব লাগে ইয়াৰ চাকৰিটো হ'ব কিন্তু আপোনালোকে চিন্তা নকৰিব ভি পজিটিভ নৱেম্বৰ মাহত দিবই 20 তাৰিখৰ আগত আপোনালোকক নিযুক্তি দিব যেহেতু কৈ আছে মুখ্যমন্ত্ৰী মহোদয় বাৰে কৈ আছে নৱেম্বৰত নিযুক্তি দিম সো অকনো চিন্তা নকৰিব পজিটিভ থাকক আৰু কোনোবাই কিবা কিবি কলে গুৰুত্ব নিদিব এইকেদিন এনজয় কৰক এইকেদিন সময় পাইছে এনজয় কৰক নৱেম্বৰৰ পৰা আপোনালোকে যেতিয়া চাকৰি জয়েন কৰিব নহয় টাইম নাপাব সো এইকেদিন খুব সিনসিয়াৰলি যদি ঘৰত কাম আছে বা কেনিবা যাব লগা আছে কিবা কিবি কৰিব লগা আছে সম্পূৰ্ণৰূপে কৰি লওক কিন্তু চাকৰি কৰাৰ সময়ত আপোনালোকে টাইম নাপাব সো এইটোৱে গুড নিউজ আছিল আপোনালোকৰ স্যালাৰিটো ইনক্ৰিমেন্ট হৈ গল বা আপোনালোকৰ স্যালাৰি বাঢ়িব থ্যাংক ইউ সো মাচ মই সিম্পলকে কৈছো ইয়াতে